মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই আলোচনা কৰিবলৈ ওলাইছো নৱম শ্ৰেণীৰ এটি কবিতা, যিটোৰ নাম মানৱ বন্দনা। মানৱ বন্দনা কবিতাটি মই বুজাবলৈ ওলাইছো। এই কবিতাটি কি আছেনো সাৰ মৰ্মখিনি আমি আজি চমুকৈ আলোচনা কৰিবলৈ চেষ্টা কৰিম। তোমালোকে কবিতাটো নিশ্চয় পঢ়িছাই, গতিকে মই ইয়াৰ সাৰ মৰ্মখিনি কি আছে ভিতৰত সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছো। আৰু কঠিন যদি দুই এটা শব্দ পাওঁ আমি লগে লগে সেই শব্দখিনিও আলোচনা কৰি যাম। মানৱ বন্দনা কবিতাটিৰ কবি হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। তোমালোকে জানাই চন্দ্ৰকুমাৰ আগৰৱালাৰ নাম শুনিছাই। তেখেতৰ দুখন বিখ্যাত কবিতা পুথি প্ৰতিমা আৰু বীণ বৰাগী। এই দুখন কবিতা পুথিৰ কাৰণে তেওঁ বিখ্যাত, লগতে আমাৰ অসমীয়া সাহিত্যৰ বিকাশৰ ক্ষেত্ৰত তেওঁ যথেষ্ট বৰঙণি যোগাইছে। জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ এজন হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি ক'লে হয় তিনিজন ব্যক্তিৰ কথা কোৱা হয়। তোমালোকে বাকী দুজনৰ কথা হিচাপতে জানি ল'বা। জোনাকী যুগৰ ত্ৰিমূৰ্তি হ'ল লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীক একেলগে আমি জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কওঁ। গতিকে নামটো নিশ্চয় মনত থাকিব। বাকী দুজনৰ মই লিখি দিছোঁ, লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী। এই তিনিজন আছিল জোনাকী যুগৰ ত্ৰিমূৰ্তি। তাৰে ভিতৰত আমি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত মানৱ বন্দনা কবিতাটি আমি আলোচনা কৰিম। মানৱ বন্দনা ইয়াৰ নামাকৰণটোৱে আমাক ইয়াৰ কিছু এটা ভিতৰৰ সাৰমৰ্ম কেনেকুৱা হ'ব তাৰ এটা ধাৰণা দিব পাৰিছেই। যে মানৱ বন্দনা হৈছে যে মানুহৰ বিষয়ে, যে মানুহৰ গুণগান কৰা, মানুহক ভাল পোৱা, মানুহক মৰম স্নেহ দিয়া, মানৱ বন্দনা মানুহৰেই কেৱল গুণগান কৰাটোকে ইয়াতে বুজাবলৈ চেষ্টা কৰিছে। গতিকে চাওঁ আহাচোন আমি পাঠটোৰ ভিতৰত বা কবিতাটোৰ ভিতৰতনো কি আছে আমি প্ৰতিটো শাৰীতে বুজিবলৈ চেষ্টা কৰিম। আহিছে মানুহ, গৈছে মানুহ, মানুহ ময়াপী জীৱ। আহিছে মানুহ, আহিছে মানে এই পৃথিৱীত জন্মগ্ৰহণ কৰিছে, এই পৃথিৱীলৈ আহিছে। গৈছে মানুহ, মানুহ আঁতৰি গৈছে। ক'ৰ পৰা গৈছে? পৃথিৱীৰ পৰা, অৰ্থাৎ মানুহৰ মৃত্যুও হৈছে। আহিছে মানুহ মানে মানুহৰ জন্মও হৈছে। গৈছে মানুহ, মানুহৰ মৃত্যু হৈছে। এই পৃথিৱীৰ পৰা মানুহ আঁতৰিও গৈছে। মানুহ ময়াপী জীৱ, আৰু মানুহ হৈছে মায়া মোহেৰে আবদ্ধ হৈ থকা এটি জীৱ। মানুহক মায়া মোহেৰে মানুহক আগুৰি ৰাখিছে, মায়া মোহে মানুহক আগুৰি ৰাখিছে। মায়াপী মানে হৈছে, তোমালোকে মনত ৰাখিবা, মায়াপী মানে হৈছে মায়া মোহত আবদ্ধ। মায়ামোহত আবদ্ধ জীৱ। এতিয়া কথা হ'ল যে মায়ানো কি? মায়ামোহত আবদ্ধ বুলি কৈছে এই যে মোৰ মা, মোৰ দেউতা, মোৰ ঘৰ, মোৰ বিদ্যালয়, মোৰ ছাৰ বাইদেউ, মোৰ ভাইটি, মোৰ মা, এইবিলাকেই হৈছে আমাৰ মায়া। এই যে আমাৰ নিজৰ আত্মীয়ৰ প্ৰতি, নিজৰ মানুহবিলাকৰ প্ৰতি আমাৰ যিটো আকৰ্ষণ, যিটো ভাল পোৱা, এইটোৱে হৈছে মায়া। এই পৃথিৱীখনত জন্মগ্ৰহণ কৰাৰ লগে লগে আমি মাতৃৰ প্ৰতি, মাতৃয়ে যেতিয়া জন্ম দিয়ে সেই মাতৃ আমাৰ আটাইতকৈ আপোন হৈ পৰে। জন্মভূমি আটাইতকৈ আপোন। বিভিন্ন কবিয়ে কৈয়ে গৈছে যে মাতৃভাষা, মাতৃ আৰু জন্মভূমি আটাইতকৈ বেছি আপোন বুলি কৈছে। তাৰমানে আমি জন্ম হোৱাৰ লগে লগে নিজৰ মাতৃ, নিজৰ ঠাইখনৰ, নিজৰ ভাষা, নিজৰ মালহী অতিথি, সকলো আত্মীয় স্বজন, সকলোৰে প্ৰতি আমি এটা মায়ামোহত আবদ্ধ হৈ পৰোঁ। যেতিয়া এই পৃথিৱীখনৰ মানুহবিলাকৰ লগত চিনাকি হৈ পৰোঁ, প্ৰতিজনে আমাৰ কাৰণে হৈ পৰে আত্মীয়, প্ৰতিজনে আমাৰ কাৰণে মৰমৰ হৈ পৰে। মানুহ সুতৰ অন্ত নাইকিয়া, বুলিলে মৰত কিয়? যে মানুহ সুতৰ, অৰ্থাৎ মানুহৰ যে দিনে দিনে জন্ম হৈয়ে আছে, যে মানুহ যে এই পৃথিৱীলৈ আহি আছে, সেই সুতক বাধা দিব পৰা নাই, সেই সুতটো বন্ধও হৈ যোৱা নাই। মানুহৰ জন্ম হৈয়ে আছে পৃথিৱীত, এইটো এটা চিৰন্তন সত্য। অন্ত নাইকিয়া, বুলিলে মৰত কিয়? যে মানুহৰ এই মূৰ্ত, আমি মূৰ্ত বুলি কওঁ এইখন, আৰু আমাৰ প্ৰত্যেকৰে এখন কল্পনাৰ স্বৰ্গ আছে বুলি কওঁ, সেইখন আমাৰ কাল্পনিক
স্বৰ্গ আছে বুলি কোনেও দেখা নাই, স্বৰ্গ কেনেকুৱা আমি কোনেও নাজানো, কিন্তু স্বৰ্গত জানো যে স্বৰ্গত দেৱতাসকল থাকে আৰু তাতে সুখ, অত্যন্ত বেছি সুখ পোৱা যায় বুলি মানুহৰ এটা বিশ্বাস। আৰু ভাল কৰ্মইহে মানুহক স্বৰ্গত স্থান দিব পাৰে, ভাল কৰ্মইহে মানুহক স্বৰ্গলৈ লৈ যায় বুলি এনেকুৱা এটা আমাৰ ধাৰণা আছে। স্বৰ্গৰ ধাৰণাটো এটা কাল্পনিকহে, স্বৰ্গ আছে বুলি আমি তাৰ অস্তিত্ব আমি অনুভৱ কৰিব নোৱাৰো। মানুহ সুতৰ অন্ত নাইকিয়া বুলিলে মৰত কিয়, মানৱী জনম দিয়া উটুৱাই মানৱী কৰম হোতে। যে আমি মানুহ হিচাপে মানৱী জনম, মানুহ হৈ জন্মগ্ৰহণ কৰিছোঁ, দিয়া উটুৱাই মানৱী কৰম হোতে। যে মানুহ হৈ যেতিয়া জন্মগ্ৰহণ কৰিছোৱে, গতিকে মানুহ হিচাপে যিখিনি আমি কাম কৰিবলগীয়া আছে, সমাজৰ প্ৰতি, নিজৰ প্ৰতি, সমাজখনৰ প্ৰতি, আমাৰ দেশখনৰ প্ৰতি আমাৰ যি দায়িত্ব আছে, যি কৰিবলগীয়া কাম আছে, সেইখিনিৰে আমি জীৱনটো স্বৰ্গত নিচিনা সুখ আমি পাব পাৰোঁ। যদি আমি এনেধৰণে কাম কৰোঁ, তেতিয়াহ'লে আমি স্বৰ্গৰ সুখ পাব পাৰোঁ। আৰু সময়খিনি এনেদৰেই পাৰ কৰি লৈ যোৱা। মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰততে। মানুহৰ মৰম বুজিবা মানুহে, আমি যদি মানুহক নুবুজো, মানুহে মানুহৰ প্ৰতি মৰম নকৰোঁ, মানুহে মানুহক ভাল পাবলৈ নিশিকো, তেতিয়াহ'লে কি হ'ব? আমাৰ ইয়াতে এটা মানে থকাৰ পৰিৱেশ, মানুহে এই পৃথিৱীত যিখিনি সুখ ল'বলৈ আহে বা এই পৃথিৱীত জন্মগ্ৰহণ কৰি যিখিনি সুখ পায়, সেই সুখখিনি আৰু মানুহৰ নাথাকিব। কাৰণ আমি ইয়াতে মানুহে মানুহক ভাল পাব লাগিব, তেতিয়াহে পৃথিৱীত আমি সুখ পাম। ধৰম যে মৰততে, ধৰম যে মৰমতে, এই মৰমটোৱে আমাৰ হ'ল ধৰ্ম। মানুহক আৰু বেলেগকে আমি যে আমাৰ নিজৰ প্ৰত্যেকৰে ধৰ্ম আছে, সেই ধৰ্মত আমি ভাবোঁ যে আমি পুণ্য লাভ কৰোঁ। বিভিন্ন তীৰ্থস্থানলৈ গ'লে, বিভিন্ন আমাৰ ধৰ্মীয় অনুষ্ঠানলৈ গ'লে আমাৰ কি হয়, মনটো পবিত্ৰ লাগে যে আমি কিবা যদি ভুল কৰিছোঁ, আমাক ভগৱানে যেন ক্ষমা কৰে, এনেকুৱা এটা বিশ্বাস। কিন্তু কবিৰ ধাৰণা, কবি উদাৰ মানৱতাবাদী আছিল, সেইকাৰণে তেওঁ কৈছিল যে আমি যদি মানুহক সেৱা কৰোঁ, মানুহক যদি ভাল পাওঁ, তেতিয়াহ'লে আৰু আমি ইয়াতে আমি সেই কৰ্মৰ ফল পাম, ভাল ফল পাম। মানুহেই লগ, মানুহেই সংগ, মানুহেই পৰাৎপৰ। যে মানুহেই লগ, মানুহৰ এই পৃথিৱীত এতিয়া যদি আমাক এটা নিৰ্জন দ্বীপত ৰাখি থৈ অহা যায়, আমি হয়তো জীয়াই থাকিব নোৱাৰিম। আমি নিঃসংগ অনুভৱ হৈয়ে তাতে হয়তো বেছিদিন বাচি থাকিব নোৱাৰিম আৰু হয়তো মৰি যাম। মানুহেই সংগ, মানুহেই পৰাৎপৰ। মানুহেই মানুহৰ সংগ, মানুহে মানুহক মনৰ ভাৱ প্ৰকাশ কৰিব পাৰে, ইজনে সিজনৰ সুখ দুখৰ সমভাগী হ'ব পাৰে। মানুহেই পৰাৎপৰ, গতিকে মানুহেই শ্ৰেষ্ঠ। গতিকে মানুহক যদি ভাল পাওঁ, মানুহক যদি মৰম কৰোঁ, তেতিয়াহ'লে শ্ৰদ্ধা ভক্তি কৰোঁ, তেতিয়াহ'লে আমি নিশ্চয় এই জীৱনত আমি আৰু বেলেগ কৰ্ম নকৰিলেও হ'ব। যে মানৱ যদি সেৱা কৰি যাওঁ, তেতিয়াহ'লে সেয়া আমাৰ এটা ধৰ্ম হ'ব। এই যে পৃথিৱী, স্বৰ্গটো অধিক মানুহৰ নিজাপি ঘৰ। এই পৃথিৱীখন কি কৈছে? স্বৰ্গটো অধিক, এই পৃথিৱীখন স্বৰ্গতকৈ সুন্দৰ। আমিতো স্বৰ্গ দেখা নাই, স্বৰ্গৰ কথা আমি শুনিছোঁহে, কিন্তু পৃথিৱীৰ অস্তিত্ব আমি অনুভৱ কৰিব পাৰোঁ। পৃথিৱীখন কেনেকুৱা, ইমান সুন্দৰ, ইমান ৰঙীন। আমি পৃথিৱীৰ যিখিনি সৌন্দৰ্য উপভোগ কৰিব পাৰোঁ, স্বৰ্গৰ সৌন্দৰ্য আমি পঢ়িবলৈহে পাইছোঁ কিতাপ পত্ৰ। আমি এটা কাল্পনিক কথা, আমি স্বৰ্গ কেনেকুৱা দেখা নাই। মানুহৰ নিজাপি ঘৰ, এই পৃথিৱীখনেই আমাৰ ঘৰ। এই পৃথিৱীখনৰ প্ৰতিজনে মোৰ বুলি ক'লে পৃথিৱীখনৰ প্ৰতিজন মানুহে আমাৰ ইজনে সিজনৰ প্ৰতি যদি আমি ভাল পাওঁ, তেতিয়াহ'লে পৃথিৱীখন হয়তো সুখত থাকিব। কিন্তু মানুহেই যদি আমি ইজনে সিজনক হিংসা কৰিবলৈ লওঁ, পৃথিৱীখন হয়তো বাচি নাথাকিব, ধ্বংস হৈ যাব। মানুহেই দেৱ, মানুহেই সেৱ, মানুহ বিনে নাই কেও। ইয়াতে এটা শব্দ পাইছিলোঁ আমি, পৰাৎপৰ। তোমালোকে মনত কৰিবা, পৰাৎপৰ মানে হৈছে শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ। মানুহেই দেৱ, মানুহেই সেৱ, মানুহ বিনে নাই কেও। কৰা পূজা পাদ্য অৰ্ঘলৈ, জয় জয় মানৱ দেৱ। মানুহেই দেৱ, মানুহেই দেৱতা। যে দেৱতা বুলি আৰু পূজা কৰিবলগীয়া আৰু বিশেষ কোনো নাই। মানুহেই সেৱ, যে মানুহেই সেৱক, মানুহকেই সেৱা কৰা তুমি
মানুহ বিনে নাই কেও, যে মানুহ অবিহনে আৰু একোৰে আমি অস্তিত্ব অনুভৱ কৰিব নোৱাৰোঁ। কৰা কৰা পূজা পাদ্য অৰ্ঘ্যলৈ জয় জয় মানৱ দেৱ। যে কবিয়ে কৈছে যে কৰা কৰা পূজা, কাক পূজা কৰিবা? যে তুমি এটা অদৃশ্য শক্তিক নহয়, তুমি মানুহক পূজা কৰা, মানুহক ভাল কৰা। পাদ্য অৰ্ঘ্যলৈ, অৰ্ঘ্য হৈছে পূজাৰ উপকৰণ। অৰ্ঘ্য শব্দটোৰ অৰ্থ হৈছে অৰ্ঘ্য মানে পূজাৰ উপকৰণ। আৰু পাদ্য শব্দটোৰ অৰ্থ হৈছে ভৰি ধুবলৈ দিয়া পানী, ভৰি ধুবলৈ দিয়া পানী। এতিয়া চোৱা, কৰা কৰা পূজা পাদ্য অৰ্ঘ্যলৈ জয় জয় মানৱ দেৱ। যে তুমি মানুহক কেনেদৰে পূজা কৰিবা? যে পূজাত যেনেকে উপকৰণ লৈ ফুল, তুলসী, দুবৰি এনেকে লৈ পেলাই যেতিয়া আমি পূজাৰ উপকৰণ সামগ্ৰী, ফল মূল, প্ৰসাদ লৈ পেলাই মানুহক, ভগৱানক যেনেকে পূজা দিওঁ, আৰু পূজাৰ অন্ততহে আমি সেই প্ৰসাদ মানুহে ভোগ কৰোঁ। গতিকে কৈছে যে তুমি তেনেকে মানুহক পূজাত যেনেকে উপকৰণ লৈ পেলাই তুমি পূজা কৰা, ঠিক তেনেকে মানুহকো তুমি পূজা কৰিবলৈ লোৱা। অৰ্থাৎ যে মানুহক তুমি ভাল পাবলৈ শিকা, মানুহক তুমি উপকাৰ কৰিবলৈ শিকা। গতিকে মানুহৰ প্ৰতি উপকাৰ কৰাটোৱেই হ'ব আমাৰ মানৱ ধৰ্ম, মানৱ সেৱা। আৰু কবিৰ দৃষ্টিত মানৱ সেৱাই তেওঁৰ মতে মানুহৰ প্ৰতি কৰা উপকাৰ বা মানৱতা, উদাৰ মানৱতাবাদ তেওঁৰ কবিতাটিৰ মাজেদি প্ৰকাশ পাইছে। তেওঁ মানুহৰ সদায় হিত সাধন কৰাটোৱেই তেওঁ মনে মনে কামনা কৰিছে। গতিকে আশা কৰোঁ তোমালোকে এই মানৱ বন্দনা পাঠটোৰ সাৰমৰ্ম বুজিবলৈ পাৰিছা। এতিয়া মানৱ বন্দনা পাঠটোৰ সাৰমৰ্মই হৈছে যে মানৱতাবাদ, মানুহৰ জয়গান, মানুহেই শ্ৰেষ্ঠ, মানুহেই ভাল, মানুহক ভাল পোৱা, মানুহৰ প্ৰতি কৰ্ম কৰা, এই কথাখিনিয়ে কবিতাটিৰ মাজেদি চন্দ্ৰকুমাৰ আগৰৱালাদেৱে বুজাবলৈ চেষ্টা কৰিছে। আজিলৈ কবিতাটো আমি সামৰিলোঁ। ইয়াৰ পিছৰ পৰ্যায়ত আমি বাকী কবিতাৰ প্ৰশ্ন উত্তৰ সম্পৰ্কে বা অন্যান্য দিশত আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।